ৰঙিয়া ৰেল ষ্টেচনত আৰক্ষীৰ অভিযান দুটা পিস্তল গুলীসহ আটক এজন যুৱক লগতে জব্দ নগদ ধনসহ চোকা অস্ত্ৰ ধৃত যুৱকজন বিহাৰৰ নুৰালী বুলি জানিব পৰা গৈছে সামগ্ৰীসমূহ আহমেদাবাদলৈ কঢ়িওৱাৰ চেষ্টা কৰিছিল যুৱকজনে ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীৰ তদন্ত অব্যাহত পুনৰবাৰ জনাইছো ৰঙিয়া ৰেল ষ্টেচনত আৰক্ষীৰ অভিযান দুটা পিস্তল গুলীসহ আটক এজন যুৱক লগতে জব্দ নগদ ধনসহ চোকা অস্ত্ৰ ধৃত যুৱকজন বিহাৰৰ নুৰালী বুলি জানিব পৰা গৈছে সামগ্ৰীসমূহ আহমেদাবাদলৈ কঢ়িওৱাৰ চেষ্টা কৰিছিল যুৱকজনে ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীৰ তদন্ত অব্যাহত এজন ল'ৰাক পোৱা গৈছে তাতে জিআৰপিৰ অচি জিআৰপিৰ ষ্টাফ গোটাইখিনি আহি তাৰপৰা মোক ইনকুৱাৰী অফিচৰ পৰা মাতি আনিলে উইটনেছ হিচাপে তাৰপৰা অচি ছাৰক তাৰমানে থানা তলাচ কৰা হ'ল তাৰপিছত অচি ছাৰে নিজে বেগটো খুলি চাই যে তাত দুটা পিস্তল 13 জাই গুলি এটা মোবাইল ফোন আৰু এখন চুৰি কটাৰী পায় চুৰি কটাৰ মানে ডেগাৰ ল'ৰাজনক ধৰিলে তো ল'ৰাজন কি নাম আছিলে ল'ৰাজন নুৰ আহমেদ ঘৰ ক'ত বোলে ঘৰ কাটিহাট 1 নম্বৰ প্লেটফৰ্মত 1 নম্বৰ প্লেটফৰ্মত পঢ়ি আৰু কি ডকাইত বুলি সন্দেহ কৰা হৈছে আপোনাৰ ডকাইতৰ হিচাপে সন্দেহ কৰা গৈছে আৰু কি এইটো নিয়মীয়া তালাচী নে কি মানে নহয় এইটো নিয়মীয়া তালাচে তাৰমানে জি আৰ পিসকলে যিখিনি হোমগাৰ্ড যিখিনি ষ্টেচন ডিউটি ষ্টাফ আছে আৰু জি আৰ পিৰ সেইসকলৰ তাৰমানে নিয়মিত তালাচীত এইখিনি পোৱা গৈছে এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ